নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 16ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 16.3 থকা প্ৰশ্নসমূহ সমাধান কৰিম এটা চাওঁচোন কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাত থকা আখৰবোৰৰ মান উলিওৱা স্তৰ অনুসৰি ইয়াতে কি দিয়া আছে 6a + 87 = ba2 মানে আমি ইয়াতে a আৰু b মানটো উলিয়াব দিছে এতিয়া প্ৰথমতে চোৱা স্তৰ 1 প্ৰথমে এককৰ ঘৰৰ যুগটোত দেখা যায় a + 7 = 2 এটা চোৱা a + 7 কৰতে কি হল এককৰ ঘৰত 2 আহিছে গতিকে অৰ্থাৎ a এনেকুৱা এটা সংখ্যা যাৰ লগত 7 যোগ কৰিলে কি হ'ব 2 হ'ব গতিকে 2 পাবলৈ আমি কি কৰিব লাগিব 5 + 7 5 + 7 কৰিলে কি হ'ব 12 আহিব অৰ্থাৎ ইয়াতে কি হল একক ঘৰত 2 হ'ব গতিকে ইয়াতে আমি a কিমান পাইছো a = 5 একেদৰে স্তৰ 2 নেক্সট স্তৰ 2 কি হৈছে এইবাৰ দশকৰ ঘৰত 6 + 8 = এটা কি আছে 6 + 8 = a আছে মানে গতিকে গোটেই সমস্যাটোৰ সমাধান হ'ব ইয়াতে চোৱা ইয়াতে 6 আৰু ইয়াতে আছে 5 আৰু এটা হল 7 আমি প্ৰথমতে কি কৰিলো 5 + 7 5 + 7 কৰতে কিমান পালো 12 12 হল 2 হাতত থাকিল আমাৰ 1 এতিয়া চোৱা ইয়াতে আমাৰ কি দিয়া আছিল 6 + 8 6 + 8 কৰিলে কিমান হ'ব 14 14 + 1 কৰিলে হ'ব 15 15 আৰু 5 হাতত থাকিল 1 গতিকে শতকৰ ঘৰত হল 1 গতিকে আমি কি পালো a = 5 আৰু b = 1 a আৰু b ৰ মান উলিয়াব দিছিলে ইয়াতে a ৰ মান পালো আমি 5 আৰু b ৰ মান পালো আমি ইয়াতে 1 এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছো ইয়াতে কি আছে 21a + 1a3 কৰিলে আমাৰ যোগফলটো কিমান আহিব 368 ইয়াতো আমাৰ a ৰ মানটো উলিয়াব দিছে ইয়াতে চোৱা a + 3 কৰতে কি আছে এককৰ ঘৰত 8 আহিছে মানে a এনেকুৱা এটা সংখ্যা যাৰ লগত 3 যোগ কৰিলে কি হ'ব 8 হ'ব অৰ্থাৎ আমি কি কৰিব লাগিব 5 + 3 কৰিলে কিমান পাম 8 গতিকে a = কিমান পালো ইয়াতে a = 5 ইয়াতে চোৱা 5 + 3 কৰিলে 8 আহিলে আৰু দশকৰ ঘৰত 1 + 5 কৰিলে 6 আহিলে গতিকে শতকৰ ঘৰত কিমান আহিলে 1 + 2 + 1 কৰিলে 3 আহিলে গতিকে a ৰ মান হল 5 নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে আমাক যোগ কৰিব দিছে 1ab + ab1 ইয়াৰ যোগফলটো হল b07 ইয়াতে আমাৰ b ৰ মান আৰু a ৰ মান উলিয়াব দিছে এতিয়া চোৱা প্ৰথমতে কি আছে একক ঘৰত b + 1 কৰতে কিমান হৈছে 7 মানে b লগত যেতিয়া আমি 1 যোগ কৰিম তাৰ যোগফল হ'ব লাগিব 7 মানে 1 ৰ লগত কি সংখ্যা যোগ কৰিলে 7 হয় 1 ৰ লগত 6 যোগ কৰিলে আমি 7 পাও আৰু গতিকে b ৰ মান কিমান হ'ব b ৰ মান হল 6 এটা স্তৰ 2 এইবাৰ দশকৰ ঘৰত চোৱা দশকৰ ঘৰত কি আছে a + b = ইয়াতে আমি কি আহিব লাগিব এককৰ ঘৰত 0 আহিব লাগিব a ৰ মানটো আমাৰ নাজানো কিন্তু b ৰ মান আমি কিমান পাইছিলো 6 পাইছিলো a + 6 কৰিলে 0 আহিব অৰ্থাৎ a ঠাইত যদি আমি 4 লিখো 4 + 6 কৰিলে কি হ'ব 10 মানে ইয়াত কি আহিব 0 আহিব গতিকে আমি a ৰ মান কিমান হ'ব ইয়াতে a ৰ মান 4 হ'ব এতিয়া চোৱা এককৰ ঘৰত 6 + 1 কৰিলে 7 আহিলে 4 + 6 কৰিলে 10 10 আমি ইয়াতে 0 লিখিছো হাতত থাকিল 1 4 + 1 কৰিলে হ'ব 1 + 4 কৰিলে হ'ব 5 5 + 1 কৰিলে হ'ব 6 গতিকে a ৰ মান হল 4 আৰু b ৰ মান হল 6 নেক্সট ইয়াতো কি কৰিছে যোগ কৰিছে b2a + 3ab কৰিলে আমি কি যোগফলটো কিমান হৈছে a00 ইয়াতো আমাৰ a আৰু b ৰ মান উলিয়াব দিছে ইয়াতো চোৱা a + b কৰিলে যেটো আমি সংখ্যা পাম তাৰ একক স্থানত কি হ'ব লাগিব 0 থাকিব লাগিব এতিয়া চোৱা স্তৰ 1 প্ৰথমে এককৰ ঘৰৰ যোগটোত দেখা যায় a + b = 0 হ'ব লাগিব নিম্নোক্ত মান সমূহৰ ভিতৰত এজোৰ মান হ'ব লাগিব সো 1 + 9 কৰিলে 10 হ'ব 10 ৰ কি হ'ব আমি ইয়াতে
একক ঘৰত 0 পাম ঠিক একেদৰে 2 + 8 কৰিলে 10 হয় 3 + 7 কৰিলে 10 হয় 4 + 6 কৰিলে 10 হ'ব 5 + 5 কৰিলে 10 6 + 4 কৰিলে 10 7 + 3 কৰিলে 10 8 + 2 কৰিলে 10 আৰু 9 + 1 কৰিলে 10 কিন্তু দহকৰ অংকৰ প্ৰতি লক্ষ্য ৰাখিলে উক্ত মানসমূহৰ পৰা 7 আৰু 3 জোৰ ল'ব লাগিব এটা চোৱা ইয়াতে এককৰ ঘৰত 7 + 3 কৰিলে কি হ'ল 10 হাতত থাকিল 1 আৰু 2 + 7 2 + 7 কৰিলে কিমান হ'ব 9 9 + 1 কৰিলে 10 ইয়াতে কি হ'ল 0 হাতত থাকিল 1 3 + 3 কৰিলে হ'ব 6 6 + 1 কৰিলে হ'ব 7 গতিকে আমি কি পালো a ৰ মান পালো 7 আৰু b ৰ মান পালো আমি ইয়াতে 3 এতিয়া নেক্সট কোৱেশ্চন লৈ আহিছো ইয়াতেও যোগ কৰিছে 30a6 plus 42 4b plus a3b6 ইয়াৰ যোগফলটো কিমান ওলাইছে c6a7 অৰ্থাৎ ইয়াত আমি ab আৰু c ৰ মান উলিয়াব লাগিব এটা স্তৰ 1 ত চোৱা প্ৰথমে এককৰ ঘৰৰ যোগটো দেখা যায় 6 plus b plus 6 equal to 7 অৰ্থাৎ 6 plus 6 কৰিলে কিমান হ'ল 12 12 plus b equal to 7 হ'ব লাগিলে b ৰ মান কিমান হ'ব লাগিব 5 হ'ব লাগিব আৰু স্তৰটো চোৱা এইবাৰ দহকৰ ঘৰত a plus 4 plus b equal to a অৰ্থাৎ a plus 4 plus b ৰ মানটো কিমান পাইছো আমি b equal to 5 গতিকে b ৰ মানটো আমি 5 বহুৱালো a plus 4 plus 5 equal to a plus 4 plus 5 কৰিলে কিমান হ'ল 9 a plus 9 equal to a এটা চোৱা কিন্তু শতকৰ অংকৰ যোগফললৈ 1 যাব লাগিলে a ৰ মান হ'ব 1 2 3 4 5 6 7 8 9 ৰ যিকোনো এটা হ'ব লাগিব কিন্তু যোগফলত a পাব লাগে গতিকে a equal to 2 হ'ব লাগিব হাজাৰৰ ঘৰত 3 plus 4 plus a equal to c গতিকে 3 plus 4 a ৰ মানটো আমি 2 বহুৱালো equal to c গতিকে 3 plus 4 plus 2 কৰিলে কিমান হ'ল 9 গতিকে c ৰ মান হ'ল ইয়াতে 9 এটা চোৱা এককৰ ঘৰত 6 plus 5 plus 6 17 এটা 7 হ'ল হাতত থাকিল a নেক্সট দহকৰ ঘৰত 2 plus 4 plus 5 কৰিলে কিমান হ'ল 11 11 plus 1 কৰিলে হ'ল 12 হাতত থাকিল 1 2 plus 3 কৰিলে হ'ল 5 5 plus 1 কৰিলে হ'ল 6 next 3 plus 4 plus 2 কৰিলে হ'ল 9 গতিকে a ৰ মান হ'ল 2 b ৰ মান হ'ল 5 আৰু c ৰ মান হ'ল 9 ইয়া next ইয়াতো যোগ কৰিছে a plus a plus a আৰু যোগফলটো কিমান আছে c b b a ইয়াতো আমি a b c ৰ মান উলিয়াব লাগিব এটা চোৱা স্তৰ 1 এককৰ ঘৰৰ তিনিটা a ৰ যোগফল এনে এটা সংখ্যা যাৰ এককৰ ঘৰৰ অংকটো a হ'ব এইটো কেৱল a = 0 আৰু a = 5 ৰ ক্ষেত্ৰত সম্ভৱ কিন্তু a = 0 টোৱে দহকৰ ঘৰৰ শৰ্ত পূৰ্ণ নকৰে হেয়েহে a = যদি আমি 5 লিখো কি হ'ব 5 plus 5 plus 5 equal to 15 গতিকে ইয়াতে কি হ'ব a = 5 হ'ব নেক্সট স্তৰ 2 দহকৰ ঘৰত কি হ'ব a plus a plus a equal to 15 হ'ব আৰু এককৰ ঘৰৰ অংকৰ যোগফল 1 ৰ পৰা অহা 1 লগ হৈ 16 হ'ব গতিকে b = কিমান হ'ল 6 হ'ল আকৌ স্তৰ 3 আকৌ শতকৰ ঘৰৰ পৰা অংকৰ সমষ্টি 15 plus 1 equal to 16 হলে c কিমান হ'ব c 1 হ'ব এটা চোৱা 5 এককৰ ঘৰত 5 plus 5 plus 5 কৰিলে 15 হাতত থাকিল 1 আৰু ইয়াতে কি হ'ল 5 হ'ল আকৌ 5 plus 5 plus 5 কৰিলে 15 plus 1 কৰিলে 16 6 আকৌ হাতত থাকিল 1 আকৌ 5 plus 5 plus 5 15 plus 1 কৰিলে 16 ইয়াতে 6 হ'ল আকৌ হাজাৰৰ ঘৰত 1 হ'ল গতিকে a ৰ মান হ'ল 5 b ৰ মান হ'ল 6 আৰু c ৰ মান হ'ল 1 এতিয়া নেক্সট ওয়ান এতিয়া ইয়াতে পূৰণ কৰিছে a b into 3 কৰিলে পূৰণ ফলটো কি হলেছে c a b এতিয়া আমাৰ ইয়াতে a b আৰু c মানটো উলিয়াব দিছে এতিয়া চোৱা
store 1 এককৰ ঘৰত 3 আৰু b ৰ পূৰণফলটো এনে এটা সংখ্যা যাৰ এককৰ ঘৰ অংকটো b এ হ'ব এইটো b = 0 আৰু b = 5 ৰ ক্ষেত্ৰত সম্ভৱ এই ক্ষেত্ৰত b = 0 হলে আমি পাম যদি আমি b = 0 আমি কি লিখিম a 0 আৰু into 3 কৰিলে কি হ'ব c a 0 আমাক লগন b = 0 লিখিছো যেহেতু 3 into a = দহকৰ অংক a গতিকে a = আমি 5 যদি ল এটা কি পাম গতিকে আমি পাও 5 0 into 3 কৰিলে কিমান হ'ব 0 5 1 মানে 50 into 3 কৰিলে হল 150 গতিকে এককৰ ঘৰত আহিলে 0 দহকৰ ঘৰত আহিলে 5 আৰু শতকৰ ঘৰত আহিলে 1 গতিকে আমি a ৰ মান পালো 5 b ৰ মান পালো 0 আৰু c ৰ মান পালো 1 এতিয়া নেক্সট এটো পূৰণ কৰিছে ba into b3 ইয়াটো পূৰণফল আহিছে 5 7 a ইয়াটো আমি a আৰু b ৰ মান উলিয়াব লাগিব এতিয়া চোৱা store 1 a into 3 = a হ'ব লাগিলে a ৰ মান হয়তো 0 হ'ব লাগিব নাইবা a ৰ মান 5 হ'ব লাগিব এই ক্ষেত্ৰত a = যদি 5 হয় আমি কি পাম b 5 into b3 কৰিলে কিব 5 7 5 store 2 b ৰে 5 ক পূৰণ কৰিলে পোৱা সংখ্যাটো 0 হলেহে 7 + 0 = 7 পোৱা যাব গতিকে b = 2 হ'ব আৰু a = 5 হ'ব এতিয়া নেক্সট কোৱেশ্চন আহিছো ইয়াটো কি হৈছে পূৰণফল উলিয়াইছে a b লগত 6 পূৰণ কৰতে কি হৈছে পূৰণফল c b b ইয়াটো আমি a b আৰু c ৰ মান উলিয়াব লাগিব store 1 এককৰ ঘৰত 6 into b ৰ মান b পাব লাগিলে b ৰ মান 0 5 6 আৰু 8 ৰ ক্ষেত্ৰত সম্ভৱ কিন্তু দহকৰ ঘৰৰ পূৰণফলটো b আহিব লাগিব হেহে b ৰ সম্ভাৱ্য মান হ'ব 8 store 2 এতিয়া b = 8 ৰ বাবে দহকৰ ঘৰত a ৰ মান হ'ব লাগিব 4 বা 9 এতিয়া a b into 6 কৰিলে কি হ'ব c 8 8 এতিয়া a = 4 হলে c = 2 হ'ব নাইবা a = 9 হলে c = 5 হ'ব গতিকে a = 9 b = 8 আৰু c = 5 ইয়াৰে উত্তৰ নেক্সট a b into 6 কৰিলে পূৰণফল হ'ব b b b store 1 একক স্থানৰ অংকৰ বাবে 6 into b ৰ মান পাব লাগিলে b ৰ মান 4 ললে হ'ব তেতিয়া a 4 into 6 কৰিলে হ'ব b b 4 এতিয়া যদি a = 7 হয় তেতিয়া হলে কি হ'ব এৰ ঠাইত যদি আমি 7 বহুৱাই দিও তেতিয়া হলে কি হ'ব 74 into 6 কৰিলে 444 অৰ্থাৎ a = 7 আৰু b = 4 হ'ব ইয়াৰে উত্তৰ এতিয়া নেক্সট a b into 5 পূৰণফল কিমান হ'ব c a b ইয়াতে আমাক a b c ৰ মানটো উলিয়াব লাগিব store 1 ইয়াত a b আৰু c ৰ আখৰ কেইটাৰ মান উলিয়াব লাগে যেহেতু 5 into 2 এককৰ অংক b গতিকে b = 0 বা b = 5 যদি b = 0 তেতিয়া কি হ'ব a 0 into 5 মানে c a 0 ইয়াতে এতিয়া 5 into a = a অৰ্থাৎ a = হয় 0 হ'ব লাগিব নহলে বা 5 হ'ব লাগিব কিন্তু a = 0 হ'ব নোৱাৰে কাৰণ ফলাফলত এটা তৃতীয় আখৰ আছে গতিকে স্তৰটো কি হৈছে a = 5 যদি ধৰ তেতিয়া হলে কি হ'ব 50 into 5 কৰিলে হ'ব 250 অৰ্থাৎ a = 5 b = 0 আৰু c = 2 হ'ব ইয়াৰে উত্তৰ এতিয়া নেক্সট a b into a b কৰিলে কি হয় পূৰণফল c a b ইয়াতো আমি a b আৰু c ৰ মানটো উলিয়াব লাগিব এতিয়া চোৱা এটা store 1 এককৰ ঘৰত b into b = b পাব লাগিলে b ৰ মান 0 বা 5 হ'ব লাগিব এই ক্ষেত্ৰত b = 5 ললে হ'ব যদি b ৰ স্থান আমি 5 লিখিছো এটা a 5 into a 5 কৰিলে c a b মানে অকল b আমি 5 5 লিখিছো এতিয়া চোৱা store 2 a = যদি আমি 2 লওঁ মানে 25 into 25 কৰিলে কিমান আহিলে 625 এককৰ ঘৰত আহিলে 5 দহকৰ ঘৰত আহিলে 2 আৰু শতকৰ ঘৰত আহিলে 6 গতিকে a ৰ মান হল 2 b ৰ মান হল 5 আৰু c ৰ মান হল 6 আজিৰ অংকত আমি অনুশীলনী 16.3 থকা প্ৰশ্নসমূহ সমাধান কৰা সম্পূৰ্ণ হৈ গল লগতে আমাৰ অধ্যায় 16 সম্পূৰ্ণ হল লগতে আমাৰ অষ্টম শ্ৰেণীৰ গণিতৰ সকলোবোৰ অধ্যায়ৰ প্ৰশ্নৰ সমাধান কৰা সম্পূৰ্ণ হৈ গল ধন্যবাদ